বাটেন ছাৰক পিটিব লাগিব আজিয়ে পিটিব লাগিছিল বাটেন ছাৰক লয় ভোটাৰ আজি ইয়াতে পিটিব লাগিছিল কিয় পিটিব লাগিব বাটেন ছাৰক ভণ্ড নেতাক ঠিক কৰিবৰ বাবে বাটেন ছাৰক আহিবই লাগিব ভণ্ড নেতাবিলাকক ঠিক কৰিবৰ কাৰণে আপুনি আহিবই লাগে আমাৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত আমাৰ অধিকাৰ সাব্যস্তৰ স্বাৰ্থত বাটেন ছাৰ আহিবই লাগিব আমাৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত আমাৰ অধিকাৰ সাব্যস্তৰ স্বাৰ্থত আপোনাক আহিবই লাগিব এই কথাটো ৰাইজৰ পৰা আহিব লাগিব নহলে বাটেন সাহাবে এই ট্ৰেডিশনাল ট্ৰেন্ডৰ ৰাজনীতি নকৰে বুলি কয় অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল বাটনে এই কথাটো ৰাইজৰ পৰা আহিব লাগিব নহলে বাটেন সাহাবে এই ট্ৰেডিশনাল ট্ৰেন্ডৰ ৰাজনীতি নকৰে ইয়াৰ উপৰিও ৰাজ্যখনত মিয়া মুছলমানক লৈ শাসক পক্ষ আৰু দুই এটা পাবতগছা সংগঠনে বাংলাদেশী বুলি ইটিংকিং কৰা বিষয়ত কয় যে অখণ্ড ভাৰতৰ বহু খণ্ডৰ মানুহ কেনেকৈ বিদেশী হ'ব পাৰে প্ৰাক স্বাধীনতাৰ পূৰ্বৰ মিয়াৰ মাজত কোনো বাংলাদেশী নাই লগতে কয় যে ৭৮ বছৰ পিছত মোৰ নাগৰিকত্বৰ সন্দেহ কিয় মোৰ কাৰণে ডিটেনশন কেম্প কিয় আহিব মোৰ কাৰণে এফটি কোৰ্ট কিয় আহিব মোৰ ডি ভোট লাগিব বা কিয় বুলি ক্ষোভ উজাৰে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে বিগত দিনত কংগ্ৰেছ চৰকাৰ আৰু সংখ্যালঘু নেতাই মুছলমানক কৰি অহা নিৰ্যাতনৰ বিৰুদ্ধে কোনো মাত নমতা নেতাক ক্ষুৰধাৰ সমালোচনা ৰকিবুল হুছেইনে বিশ্বাসঘাতকতা কৰিছে ৱাজিদ আলী চৌধুৰীয়ে সৰ্বনাশ কৰিছে ইফালে কি মণ্ডল নেকি ৰছিদ মণ্ডল জ্ঞানৰ ইমান তৰলতা তেওঁলোকৰ এটা কথাৰ কাৰণে উচ্ছেদ হ'ব লগা হৈছে আমাক চিৰাখোৱা ষষ্ঠখণ্ড গাঁৱৰ তিনিআলি বজাৰৰ ওচৰত অনুষ্ঠিত নাগৰিক সভাত উদ্দাত্ত ভাষণত ক্ষোভ উজাৰে অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল বাটনে সভাৰ আৰম্ভণিতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিদেশী আত্মাৰ শান্তিৰ বাবে 1 মিনিট মৌনতা অৱলম্বন পালন কৰে অহা 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাইজে বিচাৰিলে 9 নং বীৰ সিং জৰুৱা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মত প্ৰকাশ কৰে আব্দুল বাটেনৰ মন্তব্য আমাৰ হাতত ইতিমধ্যে আহি পৰিছে হিয়া আমি ডি লাইভ 365 ৰ দৰ্শকক শুনাই লৈছো নিউজ ডেস্ক ৰিপৰ্ট ডি লাইভ 365 নাগৰিক সভা এখন আছিল তাতে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত বিতং আলোচনা আৰু তাৰ ওপৰত কিছুমান সিদ্ধান্ত লোৱা হৈছে তো সিদ্ধান্তৰ ভিতৰত আমাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এখেতৰ বিদেশী আত্মাৰ চিৰশান্তিৰ বাবে আমি এটা প্ৰস্তাৱ লৈছোঁ আৰু 1 মিনিট মৌনতা অৱলম্বন কৰি তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ লগতে তেখেতৰ পৰিয়ালৰ আমি সমবেদনা জ্ঞাপন কৰিছোঁ দ্বিতীয়তে ইয়াতে আমাৰ এখেতৰ যিটো তদন্ত চলিছে সেই তদন্তৰ ওপৰত আমি বিচাৰিছোঁ জুবিন গাৰ্গে হত্যাৰ ক্ষেত্ৰত ন্যায় পাব লাগে ন্যায় পালে গোটেই অসমীয়া জাতিৰ প্ৰতিজন মানুহেই ন্যায় পাব আৰু শান্তি পাব তেতিয়া জুবিন গাৰ্গৰ বিদেশী আত্মায়ো শান্তি পাব ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ দাবী জনাই এটা প্ৰস্তাৱ আমি লৈছোঁ আমাৰ চিৰাখোৱা ষষ্ঠ খণ্ড তিনিআলি বজাৰৰ ওচৰত এইখন অনুষ্ঠিত হৈছে আৰু ইয়াতে আৰু এটা বস্তু আমি সিদ্ধান্তত আহিছোঁ যে যিবিলাক ৰাজনৈতিক দলৰ যিসকল নেতাই মানুহৰ বা ভোটাৰক ফাঁকি দি ষড়যন্ত্ৰ কৰি আৰু বিশ্বাসঘাতকতা কৰি যিসকলে ভোট লৈ গৈ নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰে আৰু দলৰ গোলাম হিচাপে কাম কৰে তেনেকুৱা নেতাক আমাৰ ৰাইজ লৈ আজি নাগৰিক সভাৰ জৰিয়তে আমি এটা প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ তেনেকুৱা লিডাৰক প্ৰত্যাখ্যান কৰিব লাগে আৰু ৰাইজৰ হাতত যিটো ক্ষমতা যিটো দলৰ হাতত ক্ষমতা নাই টিকটটোৱে দিয়ে 50 লাখ বা 1 কোটি টকা বিনিময়ত আহি ইয়াত আকৌ 2 কোটি টকা খৰচ কৰে এওঁলোকে নিজৰ ন্যস্ত স্বাৰ্থৰ বাহিৰে আৰু দলৰ স্বাৰ্থৰ বাহিৰে ভোটাৰৰ স্বাৰ্থত হকত এওঁলোক নাই এইটো 78 বছৰে ক্লিয়াৰ নহ'লে সমস্যা এই লোকসকলৰ দিনক দিনে জটিল হোৱাৰ কোনো প্ৰশ্ন নাই জটিলৰ পৰা জটিল হৈ আছে কি সমস্যা জটিল হৈছে এতিয়াতো পিঠিত বাংলাদেশী চাপে পৰি গৈছে নাগৰিকত্বৰ ওপৰত সন্দেহ হৈছে
উচ্চতম মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি উচ্ছেদ কৰি থকা হৈছে গতিকে সমস্যা কি হোৱা নাই আজি যদি এতিয়া SIR আহি আছে তাতেও জটিল সমস্যা হ'ব পাৰে বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ ভোটবিলাক প্ৰত্যাখ্যান কৰি তেওঁলোকক নাগৰিকত্ব দি আছে একমাত্ৰ থাকিল কাৰ মুছলমানৰ মিয়াৰ তেওঁলোকৰ কাৰণে এপ্টিকোড তেওঁলোকৰ কাৰণে ডিটেনশ্যন কেম্প গতিকে আমি যাৱতীয় এই সমস্যাৰ ওপৰত আমি প্ৰস্তাৱ লৈছোঁ প্ৰস্তাৱ লৈ এনেকুৱা ভণ্ড ষড়যন্ত্ৰকাৰী লিডাৰক ৰাইজ লৈ আহ্বান প্ৰত্যাখ্যান কৰি দিব লাগে কোনটো দলত আছে তেনেকুৱা ভণ্ড লিডাৰ কোনটো দলত আছে মানে সেইটো আমাৰ ইয়াতে সকলোৱে গম পায় আমাৰ ইয়াতে যিসকল মিয়া লিডাৰ আছে বিশেষকৈ ৰকিবুল হুছেইনে বিশ্বাসঘাতকতা কৰিছে ৱাজিদ আলী চৌধুৰীয়ে সৰ্বনা কৰিছে এইফালে কি এটা কি মণ্ডল নাকি ৰচিদ মণ্ডল এটা জ্ঞানৰ ইমান তৰলতা তেওঁলোকৰ এটা কথাৰ কাৰণে উচ্ছেদ হ'ব লগা হৈছে আমাৰ মানুহ গতিকে এইটো কোন দলত আছে দলকতো দোষ দিব নোৱাৰি দল এটা শব্দ তাৰ এগেইনষ্টত কেছ নহয় অপৰাধ কৰিলে এই লিডাৰবিলাকে কৰিছে গতিকে লিডাৰবিলাক যি দলত জড়িত আছে সেই দলেও এতিয়া দায়ী হ'ব মিয়া পৰিষদে কেনেকুৱা আপোনালোকে নেতা বিচাৰে মিয়া পৰিষদে কৈ আছে যিহেতু পাৱাৰ বা ক্ষমতা ৰাইজৰ হাতত ৰাইজেহে চিলেকশ্যন কৰিব কেণ্ডিডেট দলে কিয় কৰিব সেই ৰাস্তাত নোযোৱালৈকে আমাৰ অস্তিত্বৰ সংকট নেৰে যেহেতু দলৰ পৰা যিবিলাক আহে তেওঁলোকেতো টকাৰ বিনিময়তে টিকেট লয় আৰু ফিল্ডত আহি টকা খৰচ কৰি ইলেকশ্যন খেলে তেওঁলোকে নিজৰ ন্যস্ত স্বাৰ্থৰ বাহিৰে আৰু দলৰ গোলামীৰ বাহিৰে ভোটাৰৰ যিহেতু ফকত কাম নকৰে এইটো স্পষ্ট হৈ গৈছে নহ'লে ৭৮ বছৰ পিছত মোৰ নাগৰিকত্বৰ সন্দে কিয় মোৰ কাৰণে ডিটেনশ্যন কেম্প কিয় আহিব মোৰ কাৰণে আপটি কোৰ্ট কিয় আহিব মোৰ ভোট লাগিব বান কিয় প্ৰাক স্বাধীনতাৰ উত্তৰ পূৰ্ব মিয়াৰ মাজত কোনো বাংলাদেশী নাই আজি 1951 NRC আছে আপুনি চিয়ৰ বাংলাদেশী নাই বুলি নাই চিয়ৰ প্ৰাক স্বাধীনতাৰ উত্তৰ পূৰ্বৰ মাজত কেনেকৈ বাংলাদেশ থাকে ৭১ৰ পিছত আহসকলৰ মাজতে বাংলাদেশী আছে আই এম চিয়ৰ প্ৰাক স্বাধীনতাৰ উত্তৰ পূৰ্ব মিয়াৰ মাজত কোনো বাংলাদেশী নাই একমাত্ৰ 1971 চনৰ 24 মাৰ্চৰ পিছত অহাসকলে অহম চুক্তিমতে বাংলাদেশী হ'ব পাৰে চাওক এতিয়া কোনোবাই চাইনাৰ ইউহানৰ পৰা আহিছে ম্যানমাৰৰ পৰা আহিছে থাইলেণ্ডৰ পৰা আহিছে মধ্যপ্ৰাচ্যৰ পৰা আহিছে ইউৰেছিয়াৰ পৰা আহিছে এই পাৰস্য হয় না আৰৱ সাগৰ পাৰস্যৰ পৰাও বহুত আহিছে কিন্তু মিয়াসকল অখণ্ড ভাৰত ভূখণ্ডৰে এটা জিলাৰ পৰা বা এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ আহিছে গতিকে ইয়ালৈ বাহিৰৰ পৰা অহা নাই সেইকাৰণে মই কৈছোঁ আমাক কৈছে কি বাংলাদেশী বাংলাদেশ হৈছে সিদিনা আৰু আমি ইয়াতে আছোঁ ব্ৰিটিছ চৰকাৰ থাকোঁতে কটন চাহাবে 7 লক্ষ একৰ মাটি এই মানুহক পাট্টা দিছিল কটন চাহাবে চিনি পালে কেনেকৈ এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক ক'লে হ'ব নেকি গতিকে যিসকলে অখণ্ড ভাৰত ভূখণ্ডৰ বাহিৰৰ পৰা আহিছে অসমৰ প্ৰতি তেওঁলোকৰ অৱদান আছে ন' ডাউট তেওঁলোক যদি খিলঞ্জীয়া হ'ব পাৰে যিসকল অখণ্ড ভাৰত ভূখণ্ডৰ মাজৰ পৰা ইয়াৰ পৰা হিয়াতে তেওঁলোক আকৌ খিলঞ্জীয়া কেনেকৈ নহ'ব সেইকাৰণে মই কৈছোঁ যে কেঁচু খান্দিবলৈ গ'লে ফেটি চাপ ওলাব পাৰে গতিকে মই ইংগিত দিছোঁ ২৬ৰ ইলেকশ্যনত আপুনি নিৰ্বাচন খেলিব নেকি নিৰ্বাচন চাওক এতিয়া সেইটো ৰাইজৰ ডিমাণ্ডৰ ওপৰত মই যে কম মই ইলেকশ্যন খেলিম তেতিয়াহ'লে মই টকা খৰচ কৰি কোনো পাৰ্টিৰ পৰা মোক টিকট আনিব লাগিব আৰু টকা খৰচ কৰি মোক ইলেকশ্যন খেলিব লাগিব দলৰতো ভোট এটা ২.৫ ঘণ্টা ভোট আছে পাৱাৰ আছে MLAৰ জন্ম যিহেতু ভোটাৰে দিয়ে গোটেই পাৱাৰ যিহেতু ভোটাৰৰ হাতত ভোটাৰে কিয় তেওঁলোকে সচেতন নহয় ভোটাৰে আজি ইয়াতে পিটিব লাগিছিল মোক
ভোটাৰে বুজি পোৱা নাই এতিয়ালৈকে কিয় পিটিব আপুনি কিয় নিপিটিব আপুনি আহিবই লাগিব ভণ্ড ডিলাৰবিলাকক ঠিক কৰিবৰ কাৰণে আপুনি আহিবই লাগে আমাৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত আমাৰ অধিকাৰ সাব্যস্তৰ স্বাৰ্থত আপোনাক আহিবই লাগিব এই কথাটো ৰাইজৰ পৰা আহিব লাগিব নহ'লে বাতিন চাহাবে এই ট্ৰেডিশ্যনেল ট্ৰেণ্ডৰ ৰাজনীতি নকৰে দলৰ গোলাময় নহ'ব ৰাইজে বিচাৰিলে আপুনি প্ৰতিনিধিত্ব কৰিব ৰাইজে বিচাৰিলে ৰাইজৰ হকে আমি সংগঠন জাতীয় সংগঠনটো কাৰ কাৰণে ৰাইজৰ কাৰণে গোটেই অসমীয়া জাতিৰ কাৰণে অসমীয়া জাতি ইয়াৰ ভাষা সংস্কৃতিক অধিক মজবুত কৰিবৰ কাৰণে যিহেতু আমি সংগঠনত আছোঁ জাতীয় সংগঠনত তো জাতীয় সংগঠনৰ পৰা যদি ৰাইজে টানি লৈ গৈ মোক যদি থিয় কৰাই দিয়ে তেওঁলোকে যদি টিকট দিয়ে ৰাইজে কি ইলেকশ্যন নেখেলিম আপোনাৰ কি লক্ষ্য হ'ব যদি আপোনাৰ ৰাইজে বিচাৰে আপোনাৰ কি লক্ষ্য হ'ব ৰাইজৰ যিবিলাক সমস্যা আছে তাৰ কাৰণে জীৱন দি হ'লেও তাৰ সমস্যা সমাধানৰ ৰাস্তাত মই আছোঁ